নমস্কাৰ ভাৰত মবিলিটি গ্ল'বেল এক্সপ' 2025 অন্য এটা ভাগত মই আপোনালোকক স্বাগত জনাইছোঁ যিহেতু নেকি চলি আছে আপোনাৰ ধৰি লওক গ্ৰেটাৰ নয়ডা হৈ গ'ল প্ৰগতি মৈদান হৈ গ'ল আৰু য়শোভূমি আৰু এতিয়া মই আছোঁ আপোনাৰ য়শোভূমিৰ ভিতৰত আৰু য়শোভূমিৰ ভিতৰত আজি মই আপোনালোকক দেখাম গাড়ীৰ চকা হুইলৰ মানে ৰিলেটেড ধৰি লওক আপোনাৰ হুইল এলাইনমেণ্ট হৈ গ'ল হুইল কি বুলি কয় আপোনাৰ বেলেঞ্চিং হৈ গ'ল বা আপোনাৰ ধৰি লওক কি বুলি কয় এটা আজি তাৰিখত ধৰি লওক এটা মডাৰ্ণ হাইটেক গেৰেজ খুলিবলৈ কাৰণে যিমান ইকুইপমেণ্ট লাগে যিমান বস্তু লাগে সেই তাৰ ৰিলেটেড মই আজি আপোনালোকক এই ভিডিঅ'টোত দেখাম এয়া প্ৰথমত এইবিলাক ইকুইপমেণ্ট কিছুমান হৈ গ'ল আৰু মই আপোনালোকক মানে কি ধৰি লওক এটা জাষ্ট মানে ভিডিঅ'বোৰ মই দেখাইহে যাম মানে বস্তুবোৰ দেখাই যাম যাতে নেকি ধৰি লওক মানে কি বস্তুবোৰ দেখুৱাই যোৱাৰ লগে লগে মানে কি ভিডিঅ'টো বৰ বেছি দীঘল নহয় যাতে নেকি আৰু মানে মই মানে কি কৰিম ইয়াত ধৰি লওক আপোনাৰ পৰাপক্ষত মই বেছি কোম্পানীবোৰ মানে ইয়াত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ভৱিষ্যতে ধৰি লওক কোনোবাই যদি কোনোবা টেকনিকেল ল'ৰাই যদি এনেকুৱা ধৰণৰ এটা কিবা যেন মানে ধৰি লওক নিজৰ এটা হাইটেক গেৰেজ খুলি পিনে কিবা কাম কৰিব বিচাৰিছে তেতিয়া যেন মোৰ এই ভিডিঅ'টো তেখেতলোকৰ কাৰণে খুব সুবিধাজনক হয় আৰু যেনেকৈ এখন হৈ গ'ল হাইড্ৰলিক লিফ্ট হৈ গ'ল ইয়াৰ বাহিৰে আপোনাৰ বেলেগ বেলেগ মেকানিজিম আছে ইয়াত ধৰি লওক এপাৰেটাছ আছে মানে প্ৰতিটো বস্তুত ধৰি লওক আজিকালি চবে নেকি মানে ধৰি লওক চপষ্টিকেট এখন বেলেগ এখন ধৰি লওক হাইড্ৰলিক লিফ্ট হৈ গ'ল মানে বাইক ছাৰ্ভিচিং বা কিবা এনেকুৱা ধৰণৰ কাৰণে নৰ্মেলি আপোনালোকে দেখিছে ধৰি লওক আৰু ধৰি লওক আজিকালি কি মানে ইমান ডেভেলপ হৈ গৈছে যে গাঁৱৰ ঘৰে চব প্ৰতিটো জেগাতে এইবিলাক বস্তু দৰকাৰ হৈছেই আজিকালি আৰু এইটো হৈ গ'ল ধৰি লওক আপোনাৰ হুইল বেলেঞ্চিঙৰ কাৰণে ইয়াৰ বাহিৰে ধৰি লওক আপোনাৰ ক'ৰবাত এলাইনমেণ্টৰ কাৰণে লাগে আৰু এটা কথা মই মাজতে কৈ থৈ দিছোঁ ধৰি লওক হুইল এলাইনমেণ্ট বুলি ক'লে তাত দুটা এইটো ধৰি লওক আপোনাৰ হুইল বেলেঞ্চিং হৈ গ'ল এখন বেলেগ এখন আপোনাৰ হাইড্ৰলিক লিফ্ট হৈ গ'ল এতিয়া মই মাজতে আৰু এটা কথা কৈ আছিলোঁ যিটো ধৰি লওক হুইল এলাইনমেণ্ট বুলি ক'লে মানে ধৰি লওক তাত দুটা প্ৰজেক্ট আহি যায় এটা হাইড্ৰলিক লিফ্ট হৈ যায় আৰু দুচৰাত নেকি ধৰি লওক আপোনাৰ গাঁত খান্দি পিনেও হৈ যায় এই গাঁত খান্দি পিনে যিটো মানে কৰে ধৰি লওক সেইটো অলপমান সস্তা পৰে আৰু ধৰি লওক আমাৰ সেইফালে ধৰি লওক সেইটোও সুবিধা আছে কেলৈ আমাৰ সেইফালে জেগা আছে য'ত জেগা নাই তাত ধৰি লওক হাইড্ৰলিক লিফ্ট বা ক্লেম লগাই পিনে কৰে এখেতলোকে এনেকুৱা ধৰণে বহুত বিধৰ ধৰি লওক এই কোম্পানীটোৱে ইয়াত প্ৰভিজন ৰাখিছে তাৰমানে কি ধৰি লওক এতিয়া আজি তাৰিখত যদি আমি যদি ধৰি লওক এটা হাইটেক গেৰেজ খুলিবলৈ যাওঁ ধৰি লওক এনেকুৱা ধৰণৰ কোম্পানীৰ লগত আমি লিংকছ আপ বা টাই আপ কৰি পিনে আমি যিমান বস্তু দৰকাৰ হয় চব আমি ধৰি লওক এখেতলোকৰ পৰা প্ৰকিউৰমেণ্ট কৰিব পাৰোঁ এইটো এটা মানে ধৰি লওক এই এক্সপ'ৰ পৰা এইবিলাক আমাৰ এটা খুব ধুনীয়া সুবিধা এটা হৈ যায় এইবিলাক চব বেলেগ বেলেগ বিধৰ মুঠতে মেচিনেৰী ইয়াত আপোনাৰ আছে এইবিলাক কিছুমান ৰেঞ্জ পাতি থ'বলৈ বাকচ বেলেগ বেলেগ ধৰণৰ একদম পূৰা চব ডিচিপ্লিন আৰু এইটো এটা হৈছে মানে কি পেণ্ট বুথ মানে এটা আমি কিছুমানে পেণ্ট বুথ বুলি কয় কিছুমানে পেইণ্টিং চেম্বাৰ বুলি কয় ধৰি লওক আপোনাৰ একদম মানে পেইণ্ট কৰিলে গাড়ীখন লগে লগে অলপ দেৰি পিছত মানে শুকাই মেলি পিনে পূৰা একদম ধুনীয়াকৈ মানে কি বাহিৰলৈ উলিয়াই আনিব পাৰি আৰু ইয়াৰ বাহিৰে আকৌ ইয়াত আৰু এটা সুবিধা আছে কি মানে ধৰি লওক আপোনাৰ গাড়ীখন কোনোবা যদি বোলে কোনোবা কাষ্টমাৰে বোলে ড্ৰাই ক্লিন কৰাব বিচাৰিছে তাতো মানে এইটো এটা ধুনীয়া সুবিধা আছে তাৰমানে ইয়াত আৰু মই অলপ ডেছক্ৰিপশ্যনটো আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ এইখিনিতে এয়া ডেছক্ৰিপশ্যনটো হৈ গ'ল আৰু এই অলপমান অভাৰঅল ভিউটো এখেতলোকৰ মই আপোনাক শ্ব' আপ কৰি দিছোঁ যাতে নেকি মই আৰু এটা বেলেগ এটা ধৰি লওক কোম্পানীলৈ আগবাঢ়িবলৈ পাৰোঁ এয়া হৈ গ'ল অন্য এটা কোম্পানী আৰু এখেতলোকৰ এই আপোনাৰ দিল্লী ধৰি লওক আপোনাৰ নাংলিদাৰী আৰু হেৰি কি বুলি কয় এই নজৰগড় নাংলিদাৰী ৰোডতে আছে দিল্লীৰ ভিতৰত আৰু এইটো এটা অন্য এটা কোম্পানী এখেতলোকৰ ছেমেই মানে ইকুইপমেণ্টবোৰ অলমষ্ট ছেমেই আৰু ধৰি লওক যাতে খালি আৰু চবৰ অলপমান কিছুমান চবৰে নিজৰ নিজৰ ইকুইপমেণ্টৰ ফিচাৰ এটা থাকেই আৰু যাৰ যোনটো পচন্দ হয় সেইটো ল'ব পাৰি তাত কোনো মানে ধৰি লওক এনেকুৱা হেৰি নাই ধৰি লওক আপোনাৰ কোনটো কোম্পানীৰ বস্তু কাৰ লগত কেনেকুৱা টাই আপ কৰি পিনে আপোনালোকে সুবিধা পাইছে সেইটো কৰিব পাৰি আৰু তাত আৰু এয়া চাওক এখেতলোকো মানে মানে বস্তুবিলাক ধুনীয়াকৈ ইয়াত
ডিছপ্লে কৰি ৰাখিছে। এয়া বেলেগ বেলেগ বিধৰ মেকানিকেল ৱৰ্কছৰ বস্তু সকলোবোৰ এখেতলোকে ইয়াত ডিছপ্লে কৰি ৰাখিছে। আজিকালি ধৰি লওক মানে কি এইটো এটা মানে কি ধৰি লওক এটা মানে নিজৰ কামটো হ'লেই হ'ল, লগতে আকৌ দুজনক আকৌ কি বুলি কয় কামো দিব পৰা যায়, এনেকুৱা ধৰণৰ এটা মানে কথা আহি পৰে। মানে খুব ধুনীয়া বস্তু ক'ব গ'লে। এইটো ধৰি লওক এতিয়া আমি অন্য এটা কোম্পানীত আহি পালোঁ। এইটো এটা বেলেগ এটা কোম্পানী, আৰু এইটো হৈছে আপোনাৰ দিল্লী টিকৰিকালান বৰ্ডাৰৰ ভিতৰত আছে। আপোনাৰ টিকৰিকালান মানে আপোনাৰ কি ধৰি লওক ৰটক বৰ্ডাৰ বুলি কয় সেইটো, আৰু কি বুলি কয় মানে দিল্লী হাৰিয়ানা বৰ্ডাৰ পৰি যায় আৰু ধৰি লওক। আৰু এখেতলোকৰ প্ৰায়ভাগ বস্তু ইনহাউচে, মানে সকলোবোৰ বস্তু ইনহাউচে বুলি ক'ব পৰা যায় আৰু তেনেকৈ, যিহেতু নেকি ধৰি লওক কোম্পানী মোক তেনেকৈ কৈছে আৰু ধৰি লওক। আৰু এনেকুৱা যেন এইটো হেন কোম্পানীৰ লগত মানে কি টাই আপ কৰিলে মানে সুবিধা এটা হয়, আৰু আগলৈ ধৰি লওক এইটো বস্তু লাগে বোলে পটককৈ মানে কি হয় মানে পোৱা যায় আৰু। এইটো ধৰি লওক হুইল এলাইনমেণ্টৰ বস্তু, হুইল বেলেঞ্চিঙৰ হ'ব এইটো আপোনাৰ, হুইল এলাইনমেণ্ট নহয়। যিহেতু নেকি হুইল এলাইনমেণ্টৰ বস্তু আৰু গোটেইখিনি একেলগতে গাড়ীখনৰ লগত লাগি পিনেই কৰা যায়, আৰু হুইল বেলেঞ্চিংটো বেলেগ বেলেগকৈ কৰা যায়। এনেকৈ ধৰণে মানে এখেতলোকৰ ওচৰতো মানে প্ৰতিটো বস্তুৱে আছে তাৰমানে আৰু। মানে এইটো এটা ধুনীয়া মানে মই মানে সুবিধা এটা পালোঁ আৰু তাৰমানে গোটেইখিনি বস্তু একেলগতে ক্লাষ্টাৰ হিচাপত পালোঁ, আৰু মানে কি চবৰে ভিডিঅ' মই একেবাৰে লৈ থলোঁ, আৰু একেটাতে মানে এপিচডত মই মানে আপোনালোকক যেন মানে কি দেখাব পাৰিছোঁ আৰু। মোৰ সেইটো এটা মানে ধৰি লওক সুবিধা এটা হ'ল আৰু। যাক যেনেকুৱা ধৰণৰ যোনটো কোম্পানীৰ লগত টাই আপ কৰিবলগীয়া হয়, তেখেতলোকে তাৰ লগত সেই কোম্পানীৰ লগতে টাই আপ। আৰু যদি ধৰি লওক এইটো এটা বেলেগ এটা কোম্পানী, আৰু মই এটা মাজতে এটা কথা কৈ থৈছোঁ যে মই মানে ধৰি লওক সদ্যহতে মানে কি ধৰি লওক আমাৰ সেইফালে যদি কোনোবাই যদি বিচাৰে মই কিবা এটা কৰিব পাৰিম আৰু। ভিডিঅ'টো চাবৰ বাবে বহুত বহুত ধন্যবাদ।